দুই নম্বরে চাউল গৈছে আমাক ইমান টান শিলান টান আমাৰ এটা মস্ত কৰ্মী স্কুলতো কৰ্মী ইয়াতেও কৰ্মী ঘৰতো কৰ্মী এয়া আমাৰ জয়ন্ত ছাৰে একদম পৰ্কৰ ব্যৱস্থা কৰি আছে এয়া আমাৰ লিলি বাইদেউ এইপিনে যোগাৰ কৰি আছে এয়া তেখেতৰ মানে জয়ন্ত ছাৰৰ মিছেছ এই বস্তুবোৰ দেখিছেনে এই গোটেইবোৰ বস্তু আমি পেকেট আনা নাই এটাও আমি এনেকৈ কাগজত পেকিং কৰি বাইদেউ একবাৰ দেখাই দিয়কচোন লিলি বাইদেউ এই গোটেইবোৰ মানে আমি যিটো প্লাষ্টিকটো বেয়া বস্তু নহয় কিন্তু প্লাষ্টিকটো আমি কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ এই গোটেইবোৰ মছলা হয় এয়া লিলি বাইদেউ একবাৰ হাই কৈ দিয়কচোন হাই কৈ দিয়ক এয়া আমাৰ ব্যস্ত চব এই জয়ন্ত ছাৰ এই পুৰা আমাৰ পুৰা দপদপীয়া জুই ই অলপ বদমাচি কৰি থাকে মাজে মাজে এইকেইটা বহি আছে তাতে অসমীয়া ক'ব নাজানে এয়া সৰু পাৰ্টি মটৰ চলোৱা সৰু পাৰ্টি মাছ এটা এই গোটেইখিনি বস্তু অনা হৈছে টিফিনত ন' প্লাষ্টিক এয়া আমাৰ আজি আইটেম ইমানেই আইটেম আছে এই এটা চৌকাত চলি আছে এই এটা চৌকাত চলি আছে আমাৰ জয়ন্ত ছাৰে চৌকা বনাই তত বনাই এনেকৈ যাই ছাৰে এই ৰাস্তাই পাব নেকি এই যাই পেলাই সময়ো বাজিল 3টা এয়া আণ্ডাৰ অৱস্থা জিৰ' ৱেষ্ট কাঁহী গিলাচ চব ঘৰৰ পৰা আনাই গৈছে একদম কলপাত দুই নম্বৰী চাউল গৈছে আমাক ইমান টান শিলান টান বিদ্যা বহুত টান চাউল খুৱাইছে দিয়ক ইমান টান ফুল ফাকৰিটো আনিছে যিটো চবতকে খাব নোৱাৰা চাউল মানে টান হৈছে খাব নোৱাৰা চাউল সেইটো আনিছে ফুল ফাকৰি নেমু টেঙাটো আমি খাবাই নাপালো মোৰ লাভ বুলিও কৈছো আপুনি নিব কিন্তু তথাপি এক চিটাকে দিব দাদাক পুৰা দিয়ক দাদাক দাদা গুৰুকে দি আছে ভিডিঅ' হৈ আছে কেইজনমান মানুহক জ্বলাবৰ কাৰণে জ্বলে পুৰি এইফালে চাই কৰিবৰ কাৰণে কি বস্তু লোকেলটো এখন তিন পোৱা মোক এখন আনে আনে কই yo বহ বং আরে চিতার বড় একবার উঠি সানাই তো